নমস্কাৰ ষ্টুডিঅত মই ময়ূৰী মুহূৰ্তত এটা অতিকৈ ভাল খবৰ লৈ আহিছো কিনো আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব ৰন্ধন গেছৰ সংযোগ এটকাও দিব নালাগে বিনামূলীয়াকৈ সম্পূৰ্ণ আপোনালোকে ৰন্ধন গেছৰ সংযোগ লাভ কৰিব আৰু ঘৰতে বহি আপোনালোকে আবেদন কৰিব পাৰিব ইতিমধ্যে এটা ওয়েবসাইট মুকলি কৰা হৈছে গতিকে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জনাম টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত খবৰ জনাইছে অতিকৈ ভাল খবৰ কিনো বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ লাভ কৰিব ৰন্ধন গেছ লাভৰ বাবে ৬০০০ টকা দিবলগীয়া হৈছিল কিন্তু বিনামূলীয়াকৈ দৰিদ্ৰ লোকসকলে ৰন্ধন গেছৰ সংযোগ লাভ কৰিব পাৰিব ঘৰতেই বহি আপোনালোকে আবেদন কৰিব পাৰিব আৰু চহৰত থকা দৰিদ্ৰ লোক আৰু চাকৰিৰ বাবে স্থান সলনি কৰি থকা লোকেও ল'ব পাৰিব সংযোগ কেনেকৈ কৰিব আবেদন বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জনাই আছো কিন্তু আবেদনৰ বাবে বিভিন্ন নথিপত্ৰ আপোনাক প্ৰয়োজন হ'ব আবেদনৰ বাবে ইতিমধ্যে ওয়েবসাইট মুকলি কৰা হৈছে আৰু pmujjwala.yojana.com যোগে আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰি আবেদন ফৰ্ম ডাউনলোড কৰিব লাগিব হোম পেজত থকা ডাউনলোড ফৰ্ম অপচনত আপুনি ক্লিক কৰিব উক্ত ওয়েবসাইটত গৈ হোম পেজত থকা ডাউনলোড অপচনত ক্লিক কৰিব ইয়াৰ পাছতে পিএম উজ্জ্বলা আঁচনিৰ ফৰ্ম আপোনালোকে দেখিব সেই ফৰ্ম আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব ফৰ্মখনত নিজৰ নাম ইমেইল ফোন নম্বৰ আৰু কেপচা কোড আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগিব ইয়াৰ পাছতে ওটিপি অপচন আপোনালোকে ক্লিক কৰিব লাগিব আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি এটা ওটিপি লাভ কৰিব ওটিপি লাভৰ পিছতে ডাউনলোড কৰিব পাৰিব ফৰ্ম উক্ত ফৰ্মখন আপোনাৰ স্থানীয় গেছ এজেন্সিত জমা দিব লাগিব আপুনি অতি সহজতে যেহেতু ঘৰতে বহি আপোনালোকে আবেদন কৰিব পাৰিব ৰন্ধন গেছৰ বাবে ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ প্ৰতিলিপি আপুনি জমা দিব লাগিব আৰু ঠিকনাৰ প্ৰমাণপত্ৰ দিব লাগিব ৰেশন কাৰ্ডৰ প্ৰতিলিপি আৰু আপোনাৰ ফটো দিব লাগিব উক্ত ফৰ্মখনৰ সৈতে যেটো স্থানীয় গেছ এজেন্সিত আপুনি ফৰ্মখন জমা দিব পাৰিব সকলো নথিপত্ৰ সঠিক থাকিলে বিনামূলীয়াকৈ আপুনি ৰন্ধন গেছৰ সংযোগ লাভ কৰিব আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ জৰিয়তে প্ৰথম অৱস্থাত দেশৰ ১ কোটি লোকক ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য লৈছিল কেন্দ্ৰীয় চৰকাৰে আৰু এই মুহূৰ্তত অতিকৈ ভাল খবৰ কিয়নো বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে যেহেতু পিএম উজ্জ্বলা আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি লোক লাভান্বিত হৈছে আৰু ওয়েবসাইট এটা মুকলি কৰা হৈছে আবেদনৰ বাবে আপোনালোকে আবেদন ফৰ্ম ডাউনলোড কৰি স্থানীয় গেছ এজেন্সিত জমা দিব পাৰিব আৰু কেনেকৈ কৰিব আবেদন সবিশেষ জনাবলৈ মোৰ সৈতে আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা মই পুনে নেটৰ সৈতে সংযোগ স্থাপন কৰিছো অন্যতো ইতিমধ্যে দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ বাবে অতিকৈ ভাল খবৰ কিয়নো বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব ৰন্ধন গেছৰ সংযোগ বিনামূলীয়াকৈ ল'ব পাৰিব লগতে চহৰত থকা দৰিদ্ৰ লোকেও বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব লগতে যিসকল লোকে চাকৰিৰ বাবে স্থান সলনি কৰি থাকে সেই লোকসকলেও কিন্তু এই সংযোগ ল'ব পাৰিব বুলি জনাইছে গতিকে কেনেকৈ আবেদন কৰিব লোকসকলে বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জনাব নিশ্চয় মৰি এটা বিশেষ ওয়েবসাইট মুকলি কৰা হৈছে সেই ওয়েবসাইটৰ জৰিয়তে ফৰ্ম ডাউনলোড কৰিব পাৰিব আৰু তাত সবিশেষ আপুনি লাভ কৰিব ফৰ্ম কেনেকৈ আপুনি ডাউনলোড কৰিব বা ফৰ্মখন আপুনি কেনেদৰে ফিলআপ কৰিব তাৰ পিছত আপুনি ক'ত জমা দিব আমি ইতিমধ্যে উল্লেখ কৰিছো যে স্থানীয় গেছ এজেন্সি আপুনি ফৰ্মখন সাবমিট কৰিব লাগিব কিন্তু ফৰ্মখনত কি উল্লেখ আছে বা আপুনি ওয়েবসাইটটোত গ'লে বা ওয়েবসাইটটো আপুনি কেনেদৰে খুলিব সবিশেষ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম পিএম উজ্জ্বলা যোজনা এটা ওয়েবসাইট মুকলি কৰা হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম এই ওয়েবসাইটটো যেতিয়া আপুনি ওয়েবসাইটটো গুগলত গৈ সাৰ্চ কৰিব আপোনাৰ মোবাইলত তেতিয়া আপুনি এনে ধৰণৰ এটা পেজ খোল খাব যেতিয়া এই পেজটো খোল খাব তেতিয়া হলে আপুনি পেজটো খোল খোৱাৰ পাছত আপুনি দেখিবলৈ পাব ৰাইট সাইডে অৰ্থাৎ খুফালে পেজটোৰ যেতিয়া খোল খাব তাত লিখা থাকিব এবাউট PMUY অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু ডাউনলোড ফৰ্ম বুলি থাকিব আপুনি ইয়াত গৈ প্ৰথমতে ডাউনলোড ফৰ্ম আপুনি ইয়াত ক্লিক কৰিব পাৰে যেতিয়া আপুনি তাত ক্লিক কৰিব তাৰ পিছত আপোনাৰ এটা পেজ খোল খাব য'ত কোৱা হৈছে উজ্জ্বলা ফ্ৰম হিন্দী উজ্জ্বলা ফ্ৰম ইংলিছ উজ্জ্বলা KYC ফ্ৰম হিন্দী উজ্জ্বলা KYC ফ্ৰম ইংলিছ KYC কিখন যদি আপুনি বাদ দিয়ে তেতিয়া হিন্দী আৰু ইংৰাজীত আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব যেটো আপুনি আপোনাৰ প্ৰয়োজনীয় হয় গতিকে আপুনি ইংৰাজী যেটো ফৰ্মখন ডাউনলোড কৰিব পাৰে বা হিন্দীত ডাউনলোড কৰিব পাৰে আপুনি ইয়াত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আমি দেখাবলৈ চেষ্টা কৰিম ইয়াৰ জৰিয়তে আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি আপুনি ফৰ্মখন সাবমিট কৰিব পাৰিব তাৰ পিছত আমি এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো এবাউট PMUY অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কি হয় আপোনালোকে যদি জানিব বিচাৰে তেতিয়া হলে আপোনালোকে জানিব পাৰিব আৰু প্ৰথমতে 1 মে 2016ত আৰম্ভ কৰা হৈছিল এই যোজনাখন তাৰ পিছত পুনৰ এই যোজনাখন আৰম্ভ কৰিছে 1 কোটি লোকক দিবৰ বাবে
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যি আঁচনি আছে সেই আঁচনিখন 2.0 বুলি উল্লেখ কৰা হৈছে ইয়াৰ পিছত আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব তাত কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব তেতিয়া আপুনি ওলাব এনে ধৰণে পলিচি ওলাব হাউ টু এপ্লাই কন্টেক্ট আছ গতিকে আমি প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছোঁ কন্টেক্ট আছ যদি আপুনি অধিক জানিব বিচাৰে তেতিয়াহ'লে আপুনি কন্টেক্ট কৰিব পাৰিব কন্টেক্ট কেনেকৈ কৰিব তাৰ কাৰণে আপুনি ইয়াত এটা আপোনাৰ ডিটেইলছ আপুনি লিখি সাবমিট কৰিব লাগিব আৰু তাত আপুনি কন্টেক্ট কৰিবৰ কাৰণে আপোনাৰ নাম ইমেইল আপুনি পঠিয়াব লাগিব ইয়াৰ পিছত আমি দেখাবলৈ চেষ্টা কৰিম আপোনাক আমি যেটো উল্লেখ কৰিছো যে কেনেকৈ আপুনি এপ্লাই কৰিব হাউ টু এপ্লাই যেতিয়া আপুনি যাব তাত উল্লেখ কৰা হৈছে কোনে কেবা কেনেধৰণে আপুনি এপ্লাই কৰিব পাৰে উল্লেখ কৰিছে ওমেন অফ বিপিএল হাউসহোল্ড মে এপ্লাই ফৰ নিউ এলপিজি কানেকশ্যন অৰ্থাৎ এগৰাকী মহিলাই আবেদন কৰিব পাৰিব প্ৰতিটো পৰিয়ালৰ আৰু মহিলাগৰাকী বিপিএল কাৰ্ড থাকিব লাগিব অৰ্থাৎ বিলো পভাৰ্টি লাইন যেটো বিপিএল কাৰ্ড বুলি কোৱা হয় বিলো পভাৰ্টি লাইন আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলত যেটো কাৰ্ড সেই কাৰ্ডটো থাকিব লাগিব while submitting the application form the woman needs to submit details address Johnson bank account and Aadhaar number of all members of the household অৰ্থাৎ উল্লেখ কৰা হৈছে যিগৰাকী মহিলা আবেদন কৰিব সেই মহিলাগৰাকীয়ে নিজৰ এড্ৰেছ সাবমিট কৰিব লাগিব অৰ্থাৎ আপুনি ভোটাৰ কাৰ্ডকে আৰম্ভ কৰি যিকোনো এটা এড্ৰেছ প্ৰুফ আপুনি দিব লাগিব জনধন বেংক একাউণ্ট আপুনি সাবমিট কৰিব লাগিব এণ্ড আধাৰ নাম্বাৰ অফ অল মেম্বাৰ্ছ অফ দ্য হাউচহোল্ড অৰ্থাৎ ঘৰৰ প্ৰতিগৰাকী সদস্যৰ আধাৰ নম্বৰ আপুনি সন্নিৱিষ্ট কৰিব লাগিব তাৰপিছত দ্য কানেকশ্যন উইল বি ইছ্যুড বাই দ্য অইল মাৰ্কেটিং কোম্পানীজ OMC কোম্পানীৰ জৰিয়তে এই কানেকশ্যন ইছ্যু কৰা হৈছে আৰু টু এলিজিবল বেনিফিচিয়াৰিজ আফটাৰ প্ৰসেছিং দ্য এপ্লিকেশ্যন অৰ্থাৎ এপ্লিকেশ্যনখনৰ প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পাছত এলিজিবল যিখিনি বেনিফিচিয়াৰি আছে তেওঁলোকে লাভ কৰিব সেই কথাটো উল্লেখ কৰা হৈছে ইন কেছ দ্য কনজিউমাৰ অফ EMI the EMI amount will be adjusted against subsidy amount due to consumer on is refill অৰ্থাৎ আপুনি সহজ তথ্য যদি আমি বুজাও ইয়াত এটা আপোনাৰ সাবসিডি এমাউন্ট এটা থাকে এই সাবসিডি এমাউন্টৰ জৰিয়তে মহিলাসকলে লাভ কৰিব এমাউন্ট সাবসিডি এমাউন্ট লাভ কৰিব অৰ্থাৎ যিসকল মহিলা আবেদন কৰিব তেওঁ লোকৰ বিপিএল কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব জনধন বেংক একাউণ্ট থাকিব লাগিব আৰু তেওঁলোকে নিজৰ এড্ৰেছ প্ৰুফ সাবমিট কৰিব লাগিব এনেদৰে আবেদন কৰিব পাৰে আৰু এই বিশেষ যেটো ওয়েবসাইট আমি ইতিমধ্যে স্ক্ৰিনত সেই ওয়েবসাইটটো উল্লেখ কৰিছো সেই ওয়েবসাইটৰ জৰিয়তে pmujjolajojana.com ওয়েবসাইটৰ জৰিয়তে আপুনি মোবাইলত গুগলত আপুনি সাৰ্চ কৰিব অভিষেক তাত লাভ কৰিব আৰু ডাউনলোড কৰিব পাৰিব ফৰ্মখন আৰু সেই ফৰ্মখন আপুনি স্থানীয় গ্যাস এজেন্সিত জমা দিব আৰু তাৰ পিছতে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ মৰি হয় নেতৃত্বৰ পৰা অধিক তথ্য জনাৰ বাবে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তৰ এক অতিকৈ ভাল খবৰ কিয়নো বিনামূলীয়াকৈ আপোনালোকে ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব বিশেষকৈ দৰিদ্ৰ লোকসকলে এই ৰন্ধন গেছৰ সংযোগ লাভ কৰিব যেটো প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি পৰিয়াল লাভান্বিত হৈছে আৰু পৰিয়ালৰ যিকোনো মহিলা সদস্যৰ বাবেহে মহিলা সদস্যৰ নামতহে এই সংযোগ দিয়া হয় আৰু আপোনালোকৰ যদি নথি পত্ৰসমূহ শুদ্ধ হয় তেতিয়াহলে বিনামূলীয়াকৈ আপুনি ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব চহৰত থকা দৰিদ্ৰ লোকসকলেও বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব বুলি জনাইছে আৰু আপুনি অনলাইনৰ জৰিয়তে আবেদন পত্ৰ পূৰণ কৰি স্থানীয় গেছ এজেন্সিত আপুনি জমা দিব লাগিব আৰু ফৰ্মৰ সৈতে আপুনি আধাৰ কাৰ্ডৰ প্ৰতিলিপি জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ দিব লাগিব ৰেচন কাৰ্ডৰ প্ৰতিলিপি আৰু আপোনাৰ ফটো জমা দিব লাগিব সকলো নথিপত্ৰ সঠিক থাকিলে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব ইতিমধ্যে যেটো ওয়েবসাইট মুকলি কৰা হৈছে pmujjolajojana.com এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব যেটো প্ৰথম অৱস্থাত 1 কোটি লোকক ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য লৈছিল চৰকাৰে গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক কিয়নো আবেদন কৰাৰ পাছতে যদিহে নথিপত্ৰসমূহ শুদ্ধ হয় বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ ল'ব পাৰিব